সকলোলৈ নমস্কাৰ। আজি 15 আগষ্ট 2024। আজি স্বাধীনতা দিৱস উপলক্ষে মই সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু এয়া আপোনালোকে মোক দেখিবলৈ পাইছে, মই ইতিমধ্যে আহিছোঁ মোৰ মহাবিদ্যালয়, বৰ্তমানৰ বিশ্ববিদ্যালয় জগন্নাথ বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। আপোনালোকে দেখিব পাইছে ইয়াত পতাকা উত্তোলনৰ বাবে প্ৰস্তুতি চলি আছে। আৰু ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে আমাৰ অধ্যক্ষ মহোদয় ডক্টৰ উৎপলজ্যোতি মহন্ত। আৰু অধ্যক্ষ মহোদয়ক আদৰি আনিছে 9 আছাম NCC বেটেলিয়নৰ কেডেটছবোৰে। আৰু খন্তেক সময়তে আপোনালোকে শুনিব পাব মোৰ প্ৰিয় শিক্ষক লগতে কেপ্টেইন ছাৰ সন্দীপ শংকৰ ৰেগনৰ শুভেচ্ছা বাণী। এয়া আপোনালোকে শুনক এতিয়া। গুড মৰ্নিং, জয় হিন্দ সকলোকে। মই বৰ্তমান থিয় হৈ আছোঁ জগন্নাথ বৰুৱা মহাবিদ্যালয়, কিন্তু আমি নতুনকৈ বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছোঁ। তথাপিও মই জগন্নাথ বৰুৱা মহাবিদ্যালয় বুলিয়েই কৈছোঁ। ৰাতিপুৱাই আমি পতাকা উত্তোলন কৰিলোঁ। অধ্যক্ষ ডক্টৰ উৎপলজ্যোতি মহন্ত ছাৰে পতাকা উত্তোলন কৰিলে খুব ধুনীয়াকৈ, আৰু সকলো উপস্থিত আছিল, NCC কেডেটছ উপস্থিত আছিল। আৰু খুব ধুনীয়াকৈ উত্তোলনৰ লগে লগে আমাৰ আচলতে যিটো হৰ ঘৰ তিৰংগা আমাৰ প্ৰগ্ৰেম, কেইবাটাও কাৰ্যসূচী আছিলে। আমাৰ এই কাৰ্যসূচীবিলাকো ৰূপায়ণ হৈছে। আমাৰ তিৰংগা যাত্ৰা আমি কৰিলোঁ, আৰু লগতে আমি প্লেজ টেকিং আমি কৰিলোঁ NCCৰ যোগেদি। আৰু গোটেই কাৰ্যসূচীবিলাক খুব সফলভাৱে ৰূপায়ণ হৈছে। আৰু আজিৰ দিনটোৰ গুৰুত্ব সকলোকে কোৱাৰ প্ৰয়োজন নাইকিয়া। আমাৰ যদি স্বাধীনতাৰ বাট মুকলি হ'ল, পোহৰ আমি লাভ কৰিলোঁ, কেৱল মাত্ৰ সেই স্বাধীনতা যুঁজাৰুসকলৰ কাৰণে, ভাৰতবৰ্ষৰ প্ৰতিজন জনতাৰ কাৰণে, যিসকলে ৰাস্তালৈ ওলাই আহিছিল, ওলাই আহি স্বাধীনতাৰ কাৰণে আত্মত্যাগ কৰিছিল, স্বাধীনতাৰ কাৰণে সকলো কৰিবলৈ ৰাজি আছিল। আৰু ইয়াৰ ফলশ্ৰুতিত আমি দেখিবলৈ পালোঁ ভাৰতবৰ্ষৰ কাৰণে প্ৰগতিৰ পথ, ভাৰতবৰ্ষৰ কাৰণে মুকলি হ'ল সকলোবিলাক দিশ। আজি ভাৰতবৰ্ষ যদি সাহিত্য, সংস্কৃতি, কলা, বিজ্ঞান, প্ৰযুক্তি, বেপাৰ, বাণিজ্য ইত্যাদি সকলো ক্ষেত্ৰত যদি আগবাঢ়ি গৈছে, ইয়াৰ অন্যতম মূল কাৰণ হ'ল আমাৰ ভাৰতবৰ্ষ স্বাধীন হ'ল। আমি পৰাধীন দেশ হৈ থকা হ'লে আমি কেতিয়াও এনেধৰণেৰে আগবাঢ়িব নোৱাৰিলোঁহেঁতেন। গতিকে আমি জাতীয় পতাকাৰ তলত আমি সকলোৱে শপত গ্ৰহণ কৰা উচিত। আৰু আমি সকলোৱে ভাৰতৰ প্ৰগতিৰ কাৰণে, সাহিত্য, সংস্কৃতি সকলো ক্ষেত্ৰত বিকাশৰ কাৰণে প্ৰতিজন মানুহ একত্ৰিত হৈ স্বাধীনভাৱে আমি উন্নয়নৰ কাৰণে, বিকাশৰ কাৰণে, দেশ মাতৃৰ আমি সেৱাৰ কাৰণে আমি ব্ৰতী হ'ব লাগে, আমি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে বুলি মই ভাবোঁ। মই সকলোকে পুনৰবাৰ স্বাধীনতা দিৱসৰ এবাৰ আমাৰ ৭৮তম স্বাধীনতা দিৱসৰ শুভেচ্ছা, অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু মই পুনৰবাৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ বা মহাবিদ্যালয়ৰ তৰফৰ পৰা মই খুব সকলোকে ওলগ জনালোঁ। আৰু বিশেষ নকওঁ, থেংক ইউ। আৰু এয়া আছিলে মোৰ চমু ব্লগ ভিডিঅ' আজিৰ দিনটোৰ কাৰণে। চ' আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। বাই বাই।